PMKK কোকৰাঝাৰৰ বিতুকত ৰোজগাৰ মেলাৰ আয়োজন গোসাইগাঁও মহকুমাৰ অন্তৰ্গত হাবৰুবিল মেধাৱী ফাউণ্ডেশ্যন PMKK কোকৰাঝাৰৰ বিতুকত ৰোজগাৰ মেলাৰ আয়োজন আজি ৰোজগাৰ মেলাৰ যোগেদি মুঠ 67 জন নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হয়। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিতুল হকৰ ৰিপৰ্ট নিভাজ অসম লাইভ। আজি আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ আমাৰ এই কাৰ্যসূচী সম্পূৰ্ণ হ'ল। আমাৰ এই কাৰ্যসূচী আছিলে এটা জব মেলা প্ৰগ্ৰাম আমি পাতিছিলোঁ। এই জব মেলাত আমাৰ ইয়াতে যিমানখিনি ট্ৰেইনিং কৰা হৈছিলে মানে 6 মাহৰ পৰা আমি ট্ৰেইনিং কৰা হৈছিলে। এই ট্ৰেইনিং কৰাৰ পিছত চাৰ্টিফিকেশ্যন প্ৰগ্ৰাম হৈছিলে আৰু আজি তেওঁলোকক ইণ্টাৰভিউ কৰাই কিনে তেওঁলোকৰ জব আমি অৰ্গেনাইজ কৰিছিলোঁ। তো বিভিন্ন ধৰণৰ কোম্পানী ইয়াত আহিছিলে। চ' যেনেকৈ কোম্পানী KPR এটা আছিলে, এইটো তামিলনাডুৰ পৰা তেওঁলোকে HR তাৰ পৰা আহিছিলে, কলকাতাৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, ফ্লিপকাৰ্ট আহিছিলে আৰু বিভিন্ন ধৰণৰ তেনেকুৱা কোম্পানী আহিছিলে, ভাইব্ৰেণ্ট আহিছিলে। চ' তেওঁলোকে ৰিপিট কৰিছে। চ' এতিয়ালৈকে আমি যিমানখিনি আমি ট্ৰেক ৰেকৰ্ড পালোঁ যে 67 মান কেণ্ডিডেটছ মানে তেওঁলোকে অফাৰ পালে। তেওঁলোকে জইনিং কৰিব। আশা কৰিছোঁ যে আগামী দিনত আমি এনেকুৱা ভালকৈ ট্ৰেইনিং কৰাই কিনে ছাত্ৰ ছাত্ৰীক যিমানখিনি ড্ৰপ আউট কেণ্ডিডেটছ আছে বা যিমানখিনি এনে ঘৰত বহি আছে, পঢ়া শুনা কৰিব পৰা নাই, ফাৰ্ডাৰ এডুকেশ্যন তেওঁলোকে দিব পৰা নাই। চ' তেওঁলোকক আমি তেনেকৈ ট্ৰেইনিং দি কিনে তেওঁলোকক আমি এনেকৈ কাৰ্যসূচীত ক'ৰবাত তেওঁলোকক মানে এংগেজ কৰাব পাৰোঁ আৰু তেওঁলোকৰ ফিউচাৰখিনি আমি অলপমান ছাপৰ্ট দিব পাৰোঁ। আমাৰ সেয়ে কামনা কৰিছোঁ। ধন্যবাদ। মই কেতিয়াও ভবা নাছিলোঁ আৰু ঘৰৰ পৰা সকলো সময়তে মোক কৈছিল যে ছোৱালী মানুহ যাব নালাগে, ক'তো একো কৰিব নালাগে। মোক পঢ়া শুনাৰ পৰাও বাধা দিছিল, কিন্তু তথাপি মই জেদ কৰি জোৰ কৰি কৰিছোঁ। আজি এইটো পাইছোঁ, মোৰ বহুত ভাল লাগিছে। গোসাইগাঁৱত আমাৰ মেধাৱী ফাউণ্ডেশ্যনৰ নেতৃত্বত তেখেতসকলে PMKVY 4.0 প্ৰগ্ৰামবিলাক ইমপ্লিমেণ্ট কৰি আছে আৰু সেই মৰ্মে বিভিন্ন স্কিল ট্ৰেইনিং তেখেতসকলে প্ৰভাইড কৰি আছে বিভিন্ন জব ৰোলত। আৰু সেই হিচাপত ইয়াত আজি সুখী হৈছোঁ যে বিভিন্ন কোম্পানীৰ মানুহ আজি ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলৰ উপস্থিতিত যিসকলে ট্ৰেইনিং অৰ্জন কৰিছিল বা লাভ কৰিছিল তেখেতসকলক অফাৰ লেটাৰ দিয়া হৈ আছে। অফাৰ লেটাৰ মানে কয় লেটাৰ অফ ইণ্টেণ্ট বা অফাৰ লেটাৰ তেখেতসকলক দিয়া হৈ আছে আৰু তেখেতসকলে এমপ্লয়েড হৈ যাব। তেখেতসকলে এতিয়া এটা উপাৰ্জনৰ ৰাস্তা তেখেতসকলৰ কাৰণে ওলাই গ'ল। তো আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ যি মানে সপোন যে আমাৰ গোটেই ভাৰতখনৰ আনএমপ্লয়েড যুৱক যুৱতীসকল স্কিল্ড হ'ব লাগিব, স্কিল্ড প্ৰফেচনেলছ হ'ব লাগিব আৰু সেইটোৰ মৰ্মে তেখেতসকলৰ কাৰণে যাতে আয় উপাৰ্জনৰ কাৰণে, জীৱিকাৰ কাৰণে, লাইভলিহুডৰ কাৰণে যাতে ৰাস্তা খোল খাই যায় আৰু সকলোৱে যাতে নিজৰ ভৰিত নিজে থিয় দিব পাৰে আৰু বিকশিত ভাৰতৰ যি সপোন তেখেতে চাইছে 2047 চনৰ ভিতৰত আমাৰ ভাৰতবৰ্ষখন এটা ডেভেলপ কাণ্ট্ৰি হিচাপে, উন্নত দেশ হিচাপে, বিকশিত দেশ হিচাপে গঢ়ি উঠিব লাগিব হ'লে আমাৰ সকলোৱে মানে নিজৰ ভৰিত নিজে থিয় দিব লগা হ'ব পাৰিব। কোনেও যাতে ডিপেণ্ডেণ্ট হৈ নাথাকে আৰু তেখেতসকলে নিজে ইনকাম কৰি যাতে উপাৰ্জন কৰি খাব পাৰে, ভাল অৱস্থা যাতে সকলো পৰিয়ালৰ হয়, সেইটো সপোন বাস্তৱ হ'ব লাগিব। তেতিয়াহে আমি ভাৰতবৰ্ষখনক এটা বিকশিত ভাৰত হিচাপত আমি ক'ব পাৰিম। আৰু মই ভাবোঁ যে নিশ্চিতভাৱে গোটেই ভাৰতত এইখন প্ৰগ্ৰাম চলি আছে। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যি সপোন চাইছে আমাৰ অসম ৰাজ্যখন গোটেই ভাৰতবৰ্ষৰ টপ 5 ৰাজ্যৰ ভিতৰত যে অন্তৰ্ভুক্ত হ'ব লাগে বা সেইখন পজিশ্যনত যাব লাগে, তেখেতে যি ধৰণে মানে চেষ্টা কৰি আছে, কষ্ট কৰি আছে, আমি ভাবোঁ যে নিশ্চিতভাৱে আমি অসম ৰাজ্য হিচাপে আমি আগবাঢ়িব পাৰিম। আৰু আমি যিহেতু কাউন্সিল এৰিয়াত থাকোঁ, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন এৰিয়াত কাউন্সিলৰ আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াদেৱ আছে। তেখেতেও যিটো মানে স্কিলৰ ওপৰত ইম্পৰ্টেঞ্চ দিছে, যিহেতু মই নিজে সেই স্কিল ডিপাৰ্টমেণ্টটো চাওঁ আৰু সেই ডিপাৰ্টমেণ্টত কোনো ফাণ্ড নাছিল, তথাপিও তেখেতে এডিশ্যনেল ফাণ্ড ইয়াত দি কিনি যিখিনি টাৰ্গেট এটা লৈছে যে মিনিমাম 50,000 ইউথছ ইয়াৰ পৰা স্কিল্ড হ'ব লাগিব, সেল্ফ এমপ্লয়েড হ'ব লাগিব বা কোনোবা জেগাত তেখেতসকলে এমপ্লয়মেণ্ট পাব লাগিব, সেইখনতো আমি বহুত তীব্ৰ গতিৰে আগবাঢ়ি আছোঁ। তো মই ভাবোঁ যে নিশ্চিতভাৱে চেণ্ট্ৰেলতো এটা মানে ভাল এটা প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী পাইছোঁ, ৰাজ্যত এটা দক্ষতা থকা এটা মুখ্যমন্ত্ৰী পাইছোঁ আৰু বিটিআৰতো এনেকুৱা এজন প্ৰধান পাইছোঁ যিজনে সকলোৰ কথা চিন্তা কৰে। এইটো আমাৰ কাৰণে হাই টাইম। সকলো যুৱক যুৱতীক ইনভাইট কৰিম, আমন্ত্ৰণ জনাম যিসকলে আনএমপ্লয়েড হৈ আছে। আপোনালোকে আমালোকৰ লগত ডিপাৰ্টমেণ্টৰ লগত ইয়াত আমাৰ মেধাৱী ফাউণ্ডেশ্যন আছে, তেখেতসকলৰ লগত তেনেকুৱা ধৰণৰ বিভিন্ন আমাৰ স্কিল ট্ৰেইনিং চেণ্টাৰ্ছ আছে, তেখেতসকলৰ লগত যোগাযোগ কৰক। সকলোৰ কাৰণে ইয়াত ৰাস্তা আছে, সকলোৰ কাৰণে উপাৰ্জনৰ কাৰণে এটা আয় উপায় আছে। আপোনালোকে যোগাযোগ কৰক, আপোনালোকৰ ফিউচাৰটো সকলোৰে ভাল হ'ব। ধন্যবাদ।